সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত জয়ী হ'ল বহুকেইগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থী। সমাজ আৰু ৰাইজৰ হকে কাম কৰাৰ মানসেৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁলোক। বিজেপিৰ পৰা টিকট লাভ নকৰি অৱশেষত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহিল এনে এগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থী। ২৪ বছৰীয়া দৃঢ়মনা এই প্ৰাৰ্থীগৰাকীৰ নাম হৈছে বৈষ্ণৱী মিলি। গহপুৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া লোহিতমুখ গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডৰ বাসিন্দা বৈষ্ণৱী। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতেই প্ৰত্যক্ষ ৰাজনীতিত জড়িত হৈছে বৈষ্ণৱী মিলি। লোহিতমুখ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰিলে বৈষ্ণৱী মিলিয়ে। আগন্তুক সময়ত ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া বৈষ্ণৱী মিলি সন্দৰ্ভত গহপুৰৰ পৰা পৰাগ শইকীয়াৰ এক প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়াইছো। গহপুৰৰ এগৰাকী আঞ্চলিক সদস্য এতিয়া ছচিয়েল মিডিয়াত তেখেতৰ চৰ্চা হৈ পৰিছে। তেখেত হৈছে বৈষ্ণৱী মিলি। গহপুৰত ২৮খন আঞ্চলিক পঞ্চায়ত আছিল। আঞ্চলিক পঞ্চায়তৰ ভিতৰত এখন নিৰ্দলীয় পদত জয়লাভ কৰিছে তেখেতে লোহিতমুখ গাঁও পঞ্চায়তৰ পৰা। তেখেত বৈষ্ণৱী মিলি মোৰ লগত আছে। তেখেতৰ ওচৰলৈ মই পোনে পোনে আহিব বিচাৰিছো। যিহেতু তুমি ৰাজনীতিত অৱতীৰ্ণ হলা, তোমাৰ কংগ্ৰেছো আছিল, বিজেপিও আছিল, তাৰ মাজত তুমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তুমি জয়লাভ কৰিলা। কিমান ভোটত আৰু কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিলা তুমি? হয়, আপোনালোকৰ চেনেলৰ জৰিয়তে মই লোহিতমুখবাসী ৰাইজলৈ শ্ৰদ্ধা নিবেদন কৰিছো। মই সাম্প্ৰতিক সময়ত যি ৰক্ষণশীল মনোভাৱৰ ৰাজনীতি, এই ৰক্ষণশীল মনোভাৱৰ ৰাজনীতিক আঁতৰাই এখন উন্নত ৰাজনীতিৰ প্ৰথাৰ সৃষ্টি কৰিব বিচাৰো, য'ত শান্তি হয়, সমাজ একত্ৰিত হয়। মই ১৭১৩টা ভোটত জিকিছো আৰু নিৰ্বাচনী প্ৰচাৰ বুলিবলৈ সকলোৱে ছাপোৰ্ট কৰিছে মোক, আশীৰ্বাদ মৰম যথেষ্টখিনি দিছে। তুমি মাধৱদেৱ ইউনিভাৰ্চিটিৰ তুমি ৰাজনীতি বিভাগৰ এগৰাকী ছাত্ৰী আছিলা। ৰাজনীতি কৰা সৰুৰ পৰাই হেঁপাহ আছিল নেকি তোমাৰ? হয়, মই সৰুৰ পৰাই ৰাজনীতি কৰিবলৈ বিচাৰিছিলো। তাৰপিছত পঢ়ি শেষ হোৱাৰ ওলাই আহোঁতেই পঞ্চায়ত নিৰ্বাচনখন আহিলে। তাৰপিছত মই ভাবিলো ৰাজনীতিৰ পথাৰত আগবাঢ়ি আহি মই সমাজ সেৱা কৰিম বুলি। আৰু এটা কথা সুধিব বিচাৰিছো, আৰু পৰাগ শইকীয়াই এক প্ৰতিবেদন আগবঢ়ালে, তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো।